এয়া হৈছে মণি, এজনী বিধৱা মহিলা, সপোনৰ মাক। মা, মা, কামলৈ যাব দেৰি হৈছে নহয়, মোক ভাতকেইটা বাঢ়ি দে আকৌ। আৰু এয়া হৈছে সপোন, দেউতাক ঢুকোৱাৰ পৰা ঘৰখন চলাবলৈ আনৰ ঘৰত কাম কৰা ল'ৰা। সপোন, সপোন, ভাত বাঢ়িলো, খাই লহি। মা, গৈছোঁ। সপোন, ভাত অলপ দিম নেকি? হ'ব মা, নালাগে। সপোন, আজি কামৰ পৰা আহোঁতে অলপ সোনকালে আহিবিচোন। ঘৰত শাক পাচলি একোৱেই নাই, আহোঁতে অলপ বজাৰ কৰি আনিবিচোন। হ'ব মা, মোনাটো ওলাই দিয়া। ল। সপোন আহিলা? আহিলোঁ সুনীল দা। তুমি আজি পাছফালে কাম কৰিব নালাগে, চোতালতে চাফ চিকুণ কৰা, আলহী আহিব। হ'ব সুনীল দা। সুনীল দা, সুনীল দা। কি হ'ল কোৱা? কামখিনি মই কৰিলোঁ, পইচা অলপ লাগিছিলে মোক। এতিয়া 500 এটা লৈ যা তই। দাদা, পটলৰ কেজি কেনেকৈ? 60 টকা দাদা। দি দিয়কচোন 1 কেজি। ইয়াতে ভৰাই দিয়ক। আৰু বিলাহী 1 কেজি দিবচোন। দাদা, পইচাটো লওক। আহোঁ দিয়ক দাদা। মা, মা, মা। সপোন, সপোন, আহিলা? মা, আহিলোঁ। সপোন দা, চাহ আনিছোঁ, খাই লোৱা। চাহৰ লগত আজি মিঠাই যে কোনোবা আলহী আহিছে নেকি? দেউতাৰ লগত আউহঁত আহিছে, লগতে ৰিমি বাও আহিছে। ৰিমি? কোন ৰিমি? চিনাকি কৰাই নিদা নেকি মোক? কাইলৈ ওলাবা, চিনাকি কৰাই দিম।
ঐ কাক চাই আছ? ঐ কাক চাই আছ? আহাচোন আহা, কথা এটা শুনা। তোমালোকৰ ঘৰত যে কাম কৰি আছে ল'ৰাটো কোন আৰু তাৰ নামটো কি? ইমান ধুনীয়া ল'ৰাটোৱে যে কাম কৰি আছে তাৰ কোনো নাই নেকি? তুমি মানে সপোন দাৰ কথাহে কৈছা, ভাল লাগিছে নেকি? ভাল লগাটো লাগিছে, কিন্তু সি জানো মোক ভাল পাব? সেইটো বাৰু হয়, তুমি ঠিকেই কৈছা। মানে কি ক'ব খুজিছা, ভালকৈ কোৱাচোন মোক। শুনা তেন্তে, তাৰ নাম সপোন, সিও মাক দেউতাকৰ এটাই সন্তান। আহক আমি সপোনৰ এবছৰ আগৰ কাহিনীলৈ ঘূৰি যাওঁ। জলদি আহ, জলদি আহ, জলদি। আপোনাৰ ভিক্ষাৰী চালা তই মোৰ ছোৱালীৰ যোগ্য। পৰীক দেউতাকে লৈ যোৱাত সপোনহঁতৰ ঘৰখন একেবাৰে ভাগি পৰে। ওচৰ চুবুৰীয়া ইটিকিঙত সপোনৰ দেউতাকে আত্মহত্যা পথ বাছি লয়। সি সেইকাৰণে তেনেকৈ থাকে। শিখা, তাক এদিন লগ ল'বাচোন, আমি গাঁৱৰ ফালে ফুৰিব যাম। হ'ব দিয়া। গাঁৱৰ পৰিৱেশবোৰ, গাঁৱৰ মানুহবোৰ ইমান ধুনীয়া ন শিখা? হ'ব লগতে আমাৰ সপোন দাও ধুনীয়া। হ'ব ঠাট্টা কৰিব নালাগে দেই। ভাল লাগিছে দেই, যদি সোনকালে পঠাই লওঁ, আমাৰ গাঁৱৰ ল'ৰাকেইটা ভাল নহয় আকৌ। এখন বাদ দে। তুমি কিবা এটা ক'ম বুলি কৈছিলা নহয়, কোৱা আকৌ। মই অলপ আঁতৰি যাওঁ, তোমালোকে পাতা। সপোন, মই তোমাক বহুত ভাল পাই পেলালোঁ। মোৰ এই জীৱনটো তোমাৰ লগত পাৰ কৰিব বিচাৰোঁ। তোমাৰ সকলো জানো মই। প্লিজ তুমি না নকবা। এইবোৰ তুমি কি কৈছা? মই কাকো ভাল পাব নোৱাৰোঁ। সপোন ৰচোন। ক জল্দি ক, কি ক'ব লগা আছে। সপোন, আজিকালি কাৰ ঘৰত কাম কৰোঁ? পুলিন্দাহঁতৰ ঘৰত কাম কৰোঁ।
হ'ব দে মই যাওঁ, দেৰি হৈছে। অ' যা যা, আজিকালি তোৱেই দিন, যা যা। পানী খাওঁ। দিয়া। শিখা, ৰিমি হ'ব কেনেকুৱা? সেইদিনাখন যে তুমি তেনেকৈ ক'লা, তাই গোটেই দোকান থাকিলে জানা। মানুহৰ সৰুটো সকলো বুজিবা, তুমিহে বুজি নাপালা। মই এইবোৰ সকলো বুজি পাওঁ। তাই হৈছে ধনী ঘৰৰ ছোৱালী, মাক দেউতাকে জানো মানিব? যদি আকৌ আগৰ দৰে হৈ যায়, মোৰ ভয়ে লাগে। মই এইবোৰ সকলো কৈছোঁ তাইক। হ'ব দে, মায়েও বোৱাৰীজনীৰ কথা কৈ আছে। হ'ব দিয়া বিয়া ফিক্স বুলি ধৰি লোৱা। সপোন, ৰিমি, তুমি একো খবৰ নিদিয়াকৈ আহিলা যেন? মই সকলো এৰি আহিছোঁ সপোন। মই একেবাৰে গুচি আহিলোঁ। মই আৰু তোমাক এৰি থাকিব নোৱাৰোঁ। কিছুমানে আপোনজনৰ বাবে সকলো এৰি আহে, কিছুমানে আপোনজনক পায়ো হেৰুৱায়, আৰু কিছুমানে আপোনজনৰ বাবে নিজৰ জীৱনো ত্যাগ কৰে। এয়াই চাগে ভালপোৱা চাগে এনেকুৱা।